নমস্কাৰ, ৱেলকাম টু জ্ঞান পোহৰ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। মই আছাম জিঅ'গ্ৰাফীৰ ওপৰত এটা মষ্ট ইম্পৰ্টেণ্ট MCQ ছিৰিজ আনিছোঁ। তাতে 110টা MCQ আছে আৰু আজি হৈছে তাৰ 5 নম্বৰটো পাৰ্ট। আশা কৰিছোঁ আপোনালোকে আগৰ পাৰ্টকেইটাৰ পৰা যথেষ্ট লাভান্বিত হৈছে। ব'লক তেতিয়াহ'লে আজিৰ পাৰ্টটো আৰম্ভ কৰোঁ। এতিয়া ইয়াতে সুধিছে পানীদিহিং বাৰ্ড চেঞ্চুৰী ইজ ইন, গতিকে পানীদিহিং যিখন বাৰ্ড চেঞ্চুৰী সেইখন ক'ত আছে সেইটো সুধিছে। অপশ্যন এত দিয়া আছে শিৱসাগৰ, য়েছ শিৱসাগৰতে এই পানীদিহিং বাৰ্ড চেঞ্চুৰীখন আছে। বাকী এই যি যোৰহাটত কি আছে বুলি আমি জানো, গিবন ৱাইল্ড লাইফ চেঞ্চুৰী দেই, গিবন ৱাইল্ড লাইফ চেঞ্চুৰী, ঠিক আছে। তাৰ পৰা গোলাঘাটততো আমি সকলোৱে জানোৱেই কাজিৰঙা আছে। বাকী মৰিগাঁৱত আছে পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী, পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী, ঠিক আছে। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে দীপৰ বিল ইজ এ ৰামচাৰ ছাইট লোকেটেড ইন। আমি জানো যে অসমত এখনেই ৰামচাৰ ছাইট আছে যিখনৰ নাম দীপৰ বিল, ঠিক আছে। আৰু এই দীপৰ বিল ক'ত আছে? অপশ্যন এত দিয়া আছে কামৰূপ মেট্ৰ', য়েছ কামৰূপ মেট্ৰ'ত আমাৰ যি অসমৰ একমাত্ৰ যিখন ৰামচাৰ ছাইট দীপৰ বিল, সেই দীপৰ বিল কামৰূপ মেট্ৰ'ত আছে। বাকী এই যি নগাঁও, এই নগাঁৱত আছে আপোনাৰ চামগুৰি বিল দেই, চামগুৰি বিল আছে। তাৰ পাছত মেৰ বিল আছে, তাৰপিছত ৰূপাহী বিল আছে। এই তিনিখন বিলো ক'ত আছে? নগাঁৱত আছে। বাকী এই যি মৰিগাঁৱত মৰিকলং নামৰ বিল আছে, মৰিকলং, এইখিনি আপোনালোকে নোট কৰি যাব, ঠিক আছে। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 43লৈ। ইয়াতে সুধিছে দ্য টাৰ্চিয়াৰী কোল ডিপ'জিটছ অফ আছাম আৰ ফাউণ্ড ইন, ইয়াৰে অপশ্যনকেইটাৰ তললৈ আছে। অপশ্যন এত দি আছে মাকুম, য়েছ এইটো শুদ্ধ, নাজিয়া এইটো শুদ্ধ, জাজি এইটো শুদ্ধ, গতিকে এইটো ইয়াৰ শুদ্ধ উত্তৰ হৈছে অল অফ দ্য এবভ, ঠিক আছে। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে হুইচ প্ৰটেক্টেড এৰিয়া ইন আছাম ইজ ৰিনাউণ্ড ফৰ ইটছ পপুলেশ্যন অফ দ্য ৰেয়াৰ গল্ডেন লেংগুৰ। গতিকে গল্ডেন লেংগুৰৰ কাৰণে তলৰ কোনটো এৰিয়া ফেমাছ সেইটোৱে সুধিছে। নামেৰি নেশ্যনেল পাৰ্ক নেকি? নহয়। চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী, য়েছ চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰীত কি পোৱা যায়? গল্ডেন লেংগুৰ পোৱা যায়। আৰু এই যি চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী এইখন কোকৰাঝাৰ জিলাত আছে দেই, কোকৰাঝাৰত আছে চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী। নামেৰি আছে শোণিতপুৰত, নামেৰিখন ক'ত আছে? শোণিতপুৰ। আৰু এই নামেৰিৰ চাউথত জীয়াভৰলী ৰিভাৰখন বৈ গৈছে দেই, নামেৰিৰ চাউথত জীয়াভৰলী ৰিভাৰখন বৈ গৈছে, ঠিক আছে। নামেৰি চাউথত জীয়াভৰলী ৰিভাৰখন বৈ গৈছে। আৰু এই যি পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী এইখনতো আপোনালোকে গম পাইছে, মৰিগাঁৱত আছে। আৰু এই যি মানস নেশ্যনেল পাৰ্ক আছে চিৰাং আৰু বাক্সা ডিষ্ট্ৰিক্টত, চিৰাং আৰু বাক্সা ডিষ্ট্ৰিক্টত। আৰু এই যি মানসক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ ছাইট হিচাপে ঘোষণা কৰা হয় 1985ত। আমাৰ যি অসমত তিনিখন ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ ছাইট আছে তাৰ ভিতৰত এই মানসখন হৈছে এখন। আৰু এই মানসক নেশ্যনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰা হয়, 1990 চনত, অৰ্থাৎ 1990ত, ঠিক আছে। এই আনুষংগিক কথাখিনিও আপোনালোকে মনত ৰাখি যাব।
এতিয়া এইখিনিতে মই এটা কথা কওঁ, আপোনালোক যদি কোনোবাই 2026 বৰ্ষত BEdৰ এণ্ট্ৰেঞ্চ দিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে এই ই বুকখন ক্ৰয় কৰিব পাৰে। আপোনালোকে যদি টিচিং এপ্টিটিউডৰ এই ই বুকখন ক্ৰয় কৰিব বিচাৰে, তেতিয়াহ'লে এই ফোন নম্বৰটোত 59 ৰুপিজ আপুনি জিপে' কৰিব। জিপে' কৰাৰ পিছত তাৰ স্ক্ৰীনশ্বটটো এই একেটা নাম্বাৰতে হোৱাটছএপত প্ৰেৰণ কৰিব। তাৰ পাছত 24 ঘণ্টাৰ ভিতৰত আপুনি আপোনাৰ হোৱাটছএপত এই ই বুকখন পাই যাব। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে, হুইচ ইজ দ্য লাৰ্জেষ্ট ট্ৰিবিউটাৰী অফ ব্ৰহ্মপুত্ৰ? গতিকে ব্ৰহ্মপুত্ৰৰ লাৰ্জেষ্ট ট্ৰিবিউটাৰী কোনখন? অপশ্যন এত দিয়া আছে সোৱণশিৰি। য়েছ, সোৱণশিৰি হৈছে ব্ৰহ্মপুত্ৰৰ লাৰ্জেষ্ট ট্ৰিবিউটাৰী। আৰু এই সোৱণশিৰিখন কোনফালে আছে? নৰ্থত আছে দেই, নৰ্থত আছে, নতুবা ব্ৰহ্মপুত্ৰৰ সোঁহাতে অথবা নৰ্থত, যিকোনো এটাই এইটো শুদ্ধ উত্তৰ হয়। আৰু এই কপিলীখন কিন্তু ব্ৰহ্মপুত্ৰৰ ৱেষ্টত থকা যিমানখিনি ট্ৰিবিউটাৰী আছে তাৰ ভিতৰত লাৰ্জেষ্ট হয়। ঠিক আছে, সোৱণশিৰিখন কিন্তু গোটেইখিনিৰ ভিতৰতো হয় আৰু নৰ্থত থকাৰো লাৰ্জেষ্ট হয়। ঠিক আছে, এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে, দ্য চাৰ এৰিয়া অফ আছাম ৰেফাৰ্ছ টু। গতিকে অসমত যি চাৰ এৰিয়া আছে, চাৰ এৰিয়াই কি বুজায়? ৰিভাৰ এণ্ড আইলেণ্ড। য়েছ, অপশ্যন এটো ইয়াতে শুদ্ধ উত্তৰ। এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 47লৈ। ইয়াতে সুধিছে, আছাম ফলছ আণ্ডাৰ হুইচ চেচমিক জ'ন? অসম কোনটো চেচমিক জ'নত পৰে তাতে সুধিছে। অপশ্যন এত দিয়া আছে জ'ন 3 নেকি? জ'ন 3 নহয়, তললৈ স্ক্ৰল কৰিলে দেখা পাম। অপশ্যন বিত দিয়া আছে জ'ন 4 নেকি? এইটো নহয়। অপশ্যন চিত দিয়া আছে জ'ন 5। য়েছ, অসম জ'ন 5ত পৰে। আৰু এই জ'ন 5ত যিবিলাক এৰিয়া পৰে সেই অঞ্চলবিলাকত বহুত বেছিকৈ ভূমিকম্প হোৱা দেখা যায়। গতিকে অসমত বহুত বেছি পৰিমাণে ভূমিকম্প হোৱা দেখা যায়। লগতে আমাৰ যিখন নৰ্থ ইষ্ট, গোটেই নৰ্থ ইষ্টখনেই এই জ'ন 5ত পৰে। গতিকে নৰ্থ ইষ্টত ভূমিকম্প অলপ বেছিকৈ হোৱা দেখা যায়। লগতে আমাৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত যদি ক'বলৈ যোৱা হয়, তেতিয়াহ'লে যি জম্মু এণ্ড কাশ্মীৰো এই জ'ন 5ত পৰে। হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, তাৰ পাছত গুজৰাটৰ যি ৰাণ অফ কুটছ, তাৰ পাছত আন্দামান এণ্ড নিকোবৰ এই জ'ন 5ত পৰে। গতিকে ইয়াতে বহুত বেছি পৰিমাণে ভূমিকম্প হোৱা দেখা যায়। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে, হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ ন' ইণ্টাৰনেশ্যনেল বৰ্ডাৰ? গতিকে অসমৰ কোনখন ডিষ্ট্ৰিক্টৰ কোনো ইণ্টাৰনেশ্যনেল বৰ্ডাৰ নাই? ধুবুৰী নেকি? ধুবুৰী নহয়, ধুবুৰী লগতে বাংলাদেশ আমি লাগি আছে বুলি জানো। গতিকে ধুবুৰী ইণ্টাৰনেশ্যনেল বৰ্ডাৰ আছে। কৰিমগঞ্জৰো আছে বাংলাদেশৰ লগত। কামৰূপৰ নাই। অপশ্যন চিটো শুদ্ধ উত্তৰ হ'ব, যিহেতু কাছাৰো বাংলাদেশৰ লগত আছে। এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 49লৈ। ইয়াতে সুধিছে, নেশ্যনেল হাইৱে 37 পাছেছ থ্ৰু হুইচ পাৰ্ক? মানস নেকি? মানস নহয়। কাজিৰঙা। য়েছ, কাজিৰঙা ইয়াতে শুদ্ধ উত্তৰ। আৰু আমাৰ ইণ্ডিয়াৰ যিটো লংগেষ্ট নেশ্যনেল হাইৱে, আমাৰ ইণ্ডিয়াৰ যিটো লংগেষ্ট নেশ্যনেল হাইৱে, সেইটো হৈছে নেশ্যনেল হাইৱে নাম্বাৰ 44। আৰু এই নেশ্যনেল হাইৱেটো এই যিটো 44, এইটো আছে আমাৰ জম্মু কাশ্মীৰৰ যি শ্ৰীনগৰৰ পৰা তামিলনাডুৰ কন্যাকুমাৰীলৈকে দেই। কন্যাকুমাৰী, জম্মু কাশ্মীৰ পৰা তামিলনাডু। ঠিক আছে, এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ তথা আজিৰ অন্তিমটো কুৱেশ্যন। ইয়াতে সুধিছে, দ্য প্ৰপ'জ মাল্টি মডেল লজিষ্টিক পাৰ্ক ইন আছাম ইজ বিং বিল্ড এট? যোগীঘোপা নেকি? য়েছ, যোগীঘোপা ইয়াতে শুদ্ধ উত্তৰ। গতিকে আজি ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব। ভিডিঅ'টো ভাল পালে নিশ্চয়কৈ এটা লাইক কৰিব। আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলে যদি কোনোবাই এক্সামৰ কাৰণে চাই আছে, তেতিয়াহ'লে তেওঁলোকৰ লগতো এটা শ্বেয়াৰ কৰি দিব। আৰু পৰৱৰ্তী সময়ত যাতে বাকী পাৰ্টকেইটা মিছ নকৰে, তাৰ কাৰণে এই চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।